তজৰ আলী আহমেদ, সন্তুৰাম কছাৰী আৰু দিবাকৰ বৰা। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। ওদালগুৰি জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ নিৰ্বাচনী ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। দিনৰ 11 বজাত ওদালগুৰি জিলা সাহিত্য সভা ভৱনত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ কাৰ্যনিৰ্বাহক সভাত মুখ্য নিৰ্বাচনী বিষয়া তাৰানাথ কলিতাই আগন্তুক কাৰ্যকালৰ বাবে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি পদত গৰুৱাঝাৰ কালিখোলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তজৰ আলী আহমেদ, উপসভাপতি পদত কবিৰ আলী সাহিত্য সভাৰ সন্তুৰাম কছাৰী আৰু সম্পাদক পদত টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক নিৰ্মল নাথে আধৰা সভাত নিৰ্বাচনী বিষয়া অধিবক্তা প্ৰাণেশ্বৰ লোমগা, ওদালগুৰি জিলা সাহিত্য সভাৰ উপসভাপতি ভদ্ৰকান্ত শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক পবিত্ৰ শৰ্মা, ওদালগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমলাকান্ত শৰ্মা, ওদালগুৰি জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ সভাপতি সম্পাদক আৰু জিলা প্ৰতিনিধি উপস্থিত থাকে। আনহাতে অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ নিৰ্বাচনৰ বেলট পেপাৰসমূহো সভাত বিতৰণ কৰা হয়। তিনিগৰাকী নিৰ্বাচিত সাহিত্য সেৱীক ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠনে উষ্ম অভিনন্দন জনাইছে। নমস্কাৰ। ওদালগুৰি জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আজি সমাপ্ত হৈছে। আজি আনুষ্ঠানিকভাৱে 2025-27 বৰ্ষৰ সভাপতি, উপসভাপতি আৰু সম্পাদক পদৰ বিজয়ী প্ৰাৰ্থীসকলৰ নাম আজি ঘোষণা কৰা হৈছে। আজি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ওদালগুৰি জিলা সাহিত্য সভা ভৱনত এই কাৰ্যনিৰ্বাহক সভা আমাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ শাখাসমূহৰ সদস্যসকলে আজি অংশগ্ৰহণ কৰিছেহি আৰু এই কাৰ্যনিৰ্বাহক সভাতেই নিৰ্বাচনী বিষয়া, মুখ্য নিৰ্বাচনী বিষয়াই আৰু লগতে নিৰ্বাচনী বিষয়া আছে, তেখেতসকলে জিলাৰ সভাপতিৰ হাতত আজি আনুষ্ঠানিক ফলাফলৰ যিখন পত্ৰ সেইখন অৰ্পণ কৰিছে আৰু ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছে যে সভাপতি পদৰ কাৰণে এইবাৰ গৰুৱাঝাৰ কালিখোলা সাহিত্য সভাৰ সদস্য তজৰ আলী আহমেদদেৱ তেখেতে সভাপতি পদৰ বাবে নিৰ্বাচিত হৈছে আৰু উপসভাপতি পদৰ কাৰণে কবিৰ আলী সাহিত্য সভাৰ সন্তুৰাম কছাৰী তেখেত নিৰ্বাচিত হৈছে আৰু সম্পাদক পদত টংলা সাহিত্য সভাৰ বৰ্তমানৰ সম্পাদক দিবাকৰ বৰাদেৱ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত তিনিগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গতিকে এইটো এটা আমাৰ কাৰণে বা জিলাখনৰ কাৰণে, জিলা সাহিত্য সভাৰ কাৰণে এটা বৰ সুখকৰ বিষয়, সুখকৰ খবৰ। গতিকে তেখেতসকলক আমি আজি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু নিৰ্বাচনী বিষয়াসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা সাহিত্য সভাৰ প্ৰতিটো শাখাই আমাক সহযোগ কৰাৰ কাৰণে তেখেতসকলৰ ওচৰতো আমি কৃতজ্ঞতাৰ পাশত আবদ্ধ হৈ ৰৈছোঁ। নমস্কাৰ। টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইম।